Hello everyone, welcome back to my YouTube channel. DME ফালৰ পৰা আজি এখন নতুন নটিফিকেশ্যন আহিছে আৰু নটিফিকেশ্যনখনত কৈছে যে যিসকলে DMEৰ কাৰণে এপ্লাই কৰিছিল তাৰে যিসকল ট্ৰাইবছ আছে টি ট্ৰাইবছ বা আদিবাসী ষ্টুডেণ্ট হয় যিসকলে এপ্লাই কৰিছে তেওঁলোকে ৰিএপ্লাই কৰিব লাগিব। অৰ্থাৎ ৰিএপ্লাই বুলি কওঁতে এনেকুৱা নহয় যে নতুনকৈ ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে বা বেলেগেও এপ্লাই কৰিব লাগিব, সেইটো নহয়। যিসকলে অলৰেডি এপ্লাই কৰিছিলে আৰু এইখিনি অনলি টি ট্ৰাইবছ বা আদিবাসীসকলৰ বাবেহে, তো তেওঁলোকৰ যিটো ৰিজাৰ্ভেশ্যন থাকে যেনেকৈ OBC ST এনেকৈ ৰিজাৰ্ভেশ্যন থাকে, তো টি ট্ৰাইবছৰ বাবে এটা নতুন ৰিজাৰ্ভেশ্যন দিছে। তো তাৰ কাৰণে তেওঁলোকে কি কৰিব লাগিব, যিসকলে এপ্লাই কৰিছিলে তেওঁ নিজৰ একাউণ্টত গৈ পেলাই নতুনকৈ লগ ইন কৰি তেওঁ তাত ক্লেইম কৰিব পাৰিব। নিজৰ যিটো ৰিজাৰ্ভেশ্যন হয় সেইটো তেওঁলোকে ক্লেইম কৰিব পাৰিব। আৰু আপোনালোকে অলৰেডি জানেই যে ৰিজাৰ্ভেশ্যন লৈ মাৰ্কছবোৰ বেলেগ বেলেগ ধৰণৰ হয়, কাট অফ মাৰ্কছবোৰ। গতিকে আপোনালোক যদি টি ট্ৰাইবছৰ বা আদিবাসী হয় তেতিয়াহ'লে আপোনালোকে ইয়াত স্ক্ৰীণত দিয়া থকা যিকেইটা ৱেবছাইট আছে এইকেইটা ৱেবছাইটত গৈ নিজৰ য'ত এপ্লাই কৰিছিল তাত আপোনালোকে লগ ইন কৰিব, কৰি আপোনালোকৰ নিজৰ ৰিজাৰ্ভেশ্যনটো দি ল'ব পাৰিব। আৰু এই ৰিজাৰ্ভেশ্যনৰ কাৰণে আপোনালোকৰ ষ্টাৰ্টিং ডেট হ'ল 28 তাৰিখৰ পৰা। 28 ফেব্ৰুৱাৰীৰ পৰা এইটো ৱেবছাইট খোলা যাব আৰু 3 তাৰিখলৈকে, মাৰ্চৰ 3 তাৰিখলৈকে আপোনালোকে এইটো কৰিব পাৰিব। আৰু এডমিট কাৰ্ডখনৰ কাৰণে চিন্তা কৰিব নালাগে। এডমিট কাৰ্ড যিহেতু তেওঁলোকে 9 মাৰ্চত নন টেকনিকেলৰ এক্সামটো হ'ব বুলি মেনশ্যন কৰিছিল, তো তাৰ আগতে এডমিট কাৰ্ডখন সোনকালে আহি যাব। এইটো টি ট্ৰাইবছৰ যিটো ৰিএপ্লাই ষ্টাৰ্ট হৈছে তাৰ কাৰণে আপোনালোকৰ এডমিটত কোনো ইফেক্ট নপৰে। হয়তো 3 তাৰিখৰ পাছত আপোনালোকৰ এডমিট কাৰ্ড আহি যাব, তাত আপোনালোকে ক'ত চেণ্টাৰ পৰিছে কি গোটেইখিনি গম পাব। আৰু এক্সামৰ কাৰণে যিহেতু বেছি সময় নাই, গতিকে আপোনালোকক এটা কথাই ক'ম, ইম্পৰ্টেণ্ট কুৱেশ্যন বা কমন কুৱেশ্যন বিচাৰি আপোনালোকে টাইম ৱেষ্ট নকৰিব, কাৰণ আজিকালি এক্সামত তেনেকৈ বিশেষ একো কমন কুৱেশ্যন পোৱা নাযায়। তাতকৈ বেটাৰ হ'ব আপোনালোকে যদি বেছিক নলেজবোৰ, যিবোৰ বেছিক থিংছ হয় সেইখিনি ক্লিয়াৰ কৰে। আৰু অসম পাৰ্টটোৰ পৰাতো জানে DMEত অসম পাৰ্টটোৰ পৰা তেনেধৰণে কুৱেশ্যন নাহে, গতিকে তাতকৈ আপোনালোকে জিকে ফ'কাছ কৰক, পাৰিলে লুচেণ্ট জিকেখন প্ৰেক্টিছ কৰক। আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰবোৰ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। PYQsবোৰ কৰক, প্ৰেক্টিছ কৰক, সেইখিনি ইনাফ হ'ব। এতিয়া নতুন বস্তু নপঢ়িব, কাৰণ এক্সাম আহি পালেহিয়ে সেইখিনি। আৰু DME ওপৰত আপোনালোকৰ ডিটেইল ভিডিঅ' মোৰ অলৰেডি দিয়া আছে, মই ডেছক্ৰিপশ্যনত আপোনালোকক লিংকটো দি দিম, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। তাৰ উপৰিও অসমৰ যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে কি বুক পঢ়িব পাৰে, কমপ্লিট বুক লিষ্টৰ ভিডিঅ' আৰু ষ্ট্ৰেটেজিবোৰ আপোনালোকৰ মোৰ তাত অলৰেডি ভিডিঅ' দিয়া আছে। আৰু আগলৈও মই যিখিনি পাৰোঁ আপোনালোকক বুক লিষ্টৰ ওপৰত হওক বা কেনেধৰণে পঢ়িব পাৰে তাৰ ওপৰত মই যিখিনি সহায় কৰিব পাৰোঁ সেইখিনি ভিডিঅ' আপোনালোকক দি যাম। চেনেলটো যদি আজি মোৰ ফাৰ্ষ্ট টাইমৰ কাৰণে চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ মোৰ লাইক আৰু শ্বেয়াৰ কৰিব।